শিক্ষক নিযুক্তিৰ এটা বহু বেছি গুৰুত্বপূৰ্ণ বিষয় আপোনালোকৰ সৈতে আলোচনা কৰিম। লাইক এটা কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কাৰণ 5550টা LPUP শিক্ষক পদৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যন ওলাইছিলে, সেই ডকুমেণ্ট ভেৰিফিকেশ্যনৰ এক্সট্ৰা চাৰ্টিফিকেট যিবিলাক লাভ কৰিছিলে দেখিছিলে প্ৰাৰ্থীসকলৰ, সেই প্ৰাৰ্থীসকলক দেখি আচলতে যি এপ্লাই কৰি থকা প্ৰাৰ্থীসকলৰ আচলতে যি চকু কপালত উঠিছিলে, সেই চকু কপালত উঠাৰ কাৰণ এই যিটো ভিডিঅ' আমি আলোচনা কৰিবলৈ গৈ আছোঁ, এই ভিডিঅ'টোৱে আচলতে প্ৰতিপন্ন কৰে যে তেওঁলোকে যি অভিযোগ উত্থাপন কৰিছে যে সেই প্ৰাৰ্থীসকলে একাংশ বা বেছিভাগৰে ভুৱা চাৰ্টিফিকেট থাকিব পাৰে। এই যিটো খবৰ, এই খবৰটোৱে তাকেই প্ৰতিপন্ন কৰে। সেইকাৰণে আপোনালোকে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি। প্ৰতিদিন যিখন বাতৰি কাকত অসমৰ, সেই প্ৰতিদিন বাতৰি কাকতত আজি 10 তাৰিখে যিটো বাতৰি আচলতে লিখিছে, তেওঁলোকে প্ৰচাৰ কৰিছে যে ভুৱা যি চাৰ্টিফিকেটেৰে শিক্ষক নিযুক্তি এপ্লাই কৰিছিলে, তাৰ এটা আমি বাতৰি লাভ কৰিছোঁ আৰু আপোনালোকৰ সৈতে আলোচনা কৰিব ওলাইছোঁ। সেই বাতৰিটোত কি লেখা আছে আমি প্ৰথমৰ পৰা একেবাৰে শেষলৈকে পঢ়ি আপোনালোকে শুনি যাব যে 5704গৰাকী নথি পত্ৰ পৰীক্ষা জালিয়াতিৰ অভিযোগ। খানাপাৰাত নিযুক্তি পত্ৰ লাভ কৰা 62 শিক্ষকৰ নিযুক্তি বাতিল। ৰাজ্যৰ প্ৰায় 24,000 ঠিকাভিত্তিক শিক্ষকে নতুন দৰমহাৰে নতুন নিযুক্তি পত্ৰ লাভ কৰিছিল যদিও তেওঁলোকৰ মাজৰ পৰা 62গৰাকী শিক্ষকৰ নিযুক্তি বাতিল কৰা হৈছে। খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত যোৱা 2 ছেপ্টেম্বৰত নিযুক্তি পত্ৰ বিতৰণৰ দিনটোতেই বিদ্যালয় শিক্ষা বিভাগৰ সচিবে নিযুক্তিৰ আবেদন পুনৰ পৰীক্ষণৰ SOP জাৰি কৰিছিল। নিয়মীয়া শিক্ষক নিযুক্তিৰ SOPত শিক্ষকসকলৰ নথি পত্ৰসমূহ অৰ্থাৎ আবেদনসমূহ তন্নতন্নকৈ দণ্ডাধীশৰ দ্বাৰা পৰীক্ষা কৰাৰ নিৰ্দেশ দিয়া হৈছিল। 5704গৰাকী শিক্ষকৰ নথি পত্ৰত সন্দেহ উপজাত পৰীক্ষণৰ বাবে লোৱা হৈছিল। শিক্ষকসকলৰ নথি পত্ৰসমূহ পৰীক্ষা সম্পন্ন হয়। শিক্ষামন্ত্ৰী ডাক্তৰ অনুজ পেগুৱে আজি এক্সত উল্লেখ কৰে যে নিৰ্দিষ্ট কাৰণত নিয়মীয়া নিযুক্তি স্থগিত ৰখা এই শিক্ষকসকলৰ আবেদন পুনৰ পৰীক্ষা কৰা সম্পন্ন হ'ল। 6ষ্ঠ অনুসূচী অঞ্চলৰ 764খনকে ধৰি 5620খন আবেদন নিষ্পত্তি কৰা হয়। তেওঁলোকে নিযুক্তি পত্ৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব। 6ষ্ঠ অনুসূচীৰ অঞ্চলৰ প্ৰাৰ্থীসকলে তেওঁলোকৰ নিযুক্তি পত্ৰ পোনপটীয়াকৈ পৰিষদ কৰ্তৃপক্ষৰ পৰা লাভ কৰিব পাৰিব। আৰু অকণমান বাতৰি আছে, আপোনালোকে যদি পঢ়িব বিচাৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি ৰাখক। গোটেই কথাটো আমি ডিছকাছ নকৰোঁ, কিন্তু মূল কথাটো আমি আলোচনা কৰিম যে সঁচাকৈ শিক্ষক নিযুক্তিত কিছুৱে যে ভুৱা চাৰ্টিফিকেটেৰে, ভুৱা প্ৰমাণ পত্ৰৰে চাকৰি পাবৰ কাৰণে এটা আচলতে পন্থা তেওঁলোকে হাতত লৈছে, সেইটো বহুত বেছি গুৰুত্বপূৰ্ণ বিষয়। এই নিযুক্তিৰ সৈতে 5550টা LPUP শিক্ষকৰ যিটো নিযুক্তি, সেইটো আচলতে ডাইৰেক্টলি জড়িত হৈ আছে। বহুত বেছি প্ৰয়োজনীয় হৈ পৰিছে আচলতে DWIৰ কাৰণে এই নথি পত্ৰসমূহ তন্নতন্নকৈ পৰীক্ষা কৰা, যি আচলতে নেশ্যনেল পৰ্যায়ৰ চাৰ্টিফিকেট প্ৰাৰ্থীসকলে দিছে, বিশেষকৈ স্পৰ্টছ আৰু কালচাৰেল ক্ষেত্ৰত। DWIক আমি এইটোৱে অনুৰোধ কৰিম, যি অনুৰোধ নেকি হাজাৰ হাজাৰ প্ৰাৰ্থীয়ে কৰি আছে, যে সেই প্ৰাৰ্থীসকলৰ এগেইনষ্টত তেওঁলোকে জিলা ভিত্তিত যি নিযুক্তি প্ৰক্ৰিয়া হৈছিলে বা চিলেকশ্যন বৰ্ডৰ পৰা আচলতে ল'ব লাগে গোটেই তথ্যসমূহ, বা ষ্টেট পৰ্যায়ত ল'ব লাগে। তাৰ পাছত তেওঁলোকে নেশ্যনেল পৰ্যায়লৈ গৈছিলে নে নাই যোৱা, সেইটো আচলতে পৰীক্ষা কৰাটো বহু বেছি প্ৰয়োজনীয়। এই কথাখিনি আচলতে আমি কোৱা নাই, গোটেই প্ৰাৰ্থীসকলে বিচাৰিছে। আৰু আমি এইটোৱে অনুৰোধ কৰিম যে যোগ্যজনে পাই যাওক, কিন্তু অযোগ্য এজন গৈ যদি তাত ধৰা পৰাৰ পাছত যদি তেওঁ আচলতে ভৱিষ্যতলৈ এটা শনি সংকেত আহি যায়, তেতিয়াহ'লে আমাৰো আচলতে বেয়া লাগে যদিহে ভুৱা পথত গৈ আচলতে কোনো প্ৰাৰ্থী ধৰা পৰে। গতিকে তেনেকুৱা পন্থাৰ পৰা আঁতৰি থাকক, পৰাপক্ষত এনেকুৱা কাম বা এনেকুৱা কামলৈ নোযোৱা ভাল। গতিকে DWI বা অসম চৰকাৰ শিক্ষা বিভাগক আমি বিশেষকৈ অনুৰোধ কৰিম যে সকলোখিনি কাম যাতে ভালকৈ কৰে। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ।